নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল এনইপি নিউ এডুকেশ্যন পলিচি 2020 ইতিমধ্যে লাগু হৈছে আৰু এনইপিয়ে সমগ্ৰ শৈক্ষিক প্ৰক্ৰিয়াটোক অলপ বেলেগ ধৰণেৰে আগবঢ়াই নিবলৈ প্ৰচেষ্টা চলাইছে কাৰণ বিভিন্ন সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিভিন্ন প্ৰশিক্ষণৰ লগতে শিক্ষা ব্যৱস্থাত নতুন বিষয় সন্নিবিষ্ট কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে বা তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে CTE অৰ্থাৎ কন্টিনিউয়াছ টিচাৰ এডুকেশ্যন এটা নতুন ফৰ্মুলা বা এটা নতুন কাৰ্যকলাপ বিদ্যালয় শিক্ষাৰ লগত হয়তো সংলগ্ন হ'ব আৰু যেনেকৈ CME কন্টিনিউয়াছ মেডিকেল এডুকেশ্যন স্বাস্থ্য বিভাগৰ লগত জড়িত হৈ থাকে ঠিক তেনেকৈ কন্টিনিউয়াছ টিচাৰ এডুকেশ্যন অৰ্থাৎ CTE বিদ্যালয় শিক্ষাৰ সৈতে জড়িত হৈ পৰিব এই সম্পৰ্কে আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কিছু কথা হদৰি কৰিছিল অতি গুৰুত্বপূৰ্ণ কিছুমান কথা তেখেতে উল্লেখ কৰিছিল সেই সম্পৰ্কে অকণমান আজি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম আহকচোন তেখেতে কি কথা উল্লেখ কৰিছিল সেই সম্পৰ্কে অকণমান চাবলৈ চেষ্টা কৰোঁ মই শিক্ষক সমাজক বা আমাৰ শিক্ষা ব্যৱস্থাত কৈছো যে মেডিকেল প্ৰফেশনত যেনেকে CME প্ৰত্যেক ডক্টৰৰ কাৰণে এটা নিয়মিত প্ৰেক্টিছ আমাৰো শিক্ষা বিভাগত CTE কন্টিনিউয়াছ টিচাৰ এডুকেশ্যন আমি এটো এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া হ'ব আৰু আপোনালোক সকলোৱে তাৰ অংশীদাৰ হ'ব আমি খুব ভাগ্যৱান নিজকে আমি খুব ভাগ্যৱান বুলি বিবেচনা কৰিব লাগে শিক্ষকসকলেও নিজকে খুব ভাগ্যৱান বুলি বিবেচনা কৰিব লাগে কাৰণ আমি ইণ্ডিয়াৰ এডুকেশ্যন ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ ট্ৰান্সফৰমেশ্যনৰ ট্ৰানজিশন ষ্টেজ এটাত আমি কাম কৰাৰ সুযোগ পাইছোঁ নেশ্যনেল এডুকেশ্যন পলিচি 2020 প্ৰয়োগ কৰাৰ সময়খিনিত আমি কাম কৰাৰ সুযোগ পাইছোঁ যেহেতু এটো এটা নিউ ন্যাশনাল এডুকেশ্যন পলিচি আহিছে তো ইয়াত বিভিন্ন পদ্ধতিৰ কথা বিভিন্ন কাৰিকুলামৰ কথা সিলেবাসৰ কথা এই গুটেই কথাবিলাক আহি থাকিব আৰু তাৰ কাৰণে প্ৰশিক্ষণ আমাক প্ৰয়োজন হ'ব মই শিক্ষক সমাজক বা আমাৰ শিক্ষা ব্যৱস্থাত কৈছো যে মেডিকেল প্ৰফেশনত যেনেকে CME প্ৰত্যেক ডক্টৰৰ কাৰণে এটা নিয়মিত প্ৰেক্টিছ আমাৰো শিক্ষা বিভাগত CTE কন্টিনিউয়াছ টিচাৰ এডুকেশ্যন আমি এটো এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া হ'ব আৰু আপোনালোক সকলোৱে তাৰ অংশীদাৰ হ'ব আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে আপোনালোকে আমি প্ৰত্যেককে যেটো বৌদ্ধিক এক্সাৰসাইজ কৰিব লাগে সেই বৌদ্ধিক এক্সাৰসাইজটো কৰিম আৰু শাৰীৰিক এক্সাৰসাইজ আৰু এই বৌদ্ধিক এক্সাৰসাইজ বা যেটো মানসিক ব্যায়াম এই দুটাই আমাক 80 বছৰলৈ লৈ যাব কে ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনালোকে প্ৰশিক্ষণ লৈছো এটো না ভাবিব এই প্ৰশিক্ষণ আমাৰ নিজৰ কাৰণে এই প্ৰশিক্ষণে আমাৰ জ্ঞান বুদ্ধি এখিনি বৃদ্ধি কৰিব আৰু আপোনালোকে যেতিয়া গৈ নিজৰ জিলাত বাকি শিক্ষকসকলকো কথাখিনি শিকাব কথাখিনি শিকোৱাৰ লগে লগে ইয়াৰ এটা ডাঙৰ ইম্প্যাক্ট আমাৰ শিক্ষা ব্যৱস্থাত পৰিব বুলি মই আশা ৰাখিছো আৰু এই ব্যৱস্থা লোৱাৰ কাৰণে মই সেৱাক ধন্যবাদ জনাইছো ছাৰ বাইদেউসকল এনেকৈ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কন্টিনিউয়াছ টিচাৰ এডুকেশ্যনৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল আৰু সেই সকলোখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ